সাম্প্ৰতিক উগ্ৰ ৰাজনীতিত বিৰল চৰিত্ৰৰ এগৰাকী প্ৰাৰ্থী তেনেই সৰল মৃদুভাষী আৰু অমায়িক স্বভাৱ তেওঁৰ চৌদিশে ধনবলত বলিয়ান ৰাজনৈতিক নেতাৰ বিপৰীতে গুৰু ৰঞ্জিত দত্তৰ পদাংক অনুসৰণ কৰি অতি সাধাৰণ জীৱন যাপন কৰে তেওঁ সম্প্ৰতি চৰ্চাত বিহালীৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী মনীন্দ্ৰ দাস পানীৰ দৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্বাচনৰ পথাৰত নমা প্ৰায় প্ৰতিটো দলৰ অধিকাংশ প্ৰতিনিধিৰ বিপৰীতে ধনবল নথকা এগৰাকী প্ৰাৰ্থী মনীন্দ্ৰ দাস কিন্তু নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ ধনতকৈ প্ৰয়োজন ভোটাৰৰ মন জয় কৰাটো বিহালী সমষ্টিত গাঁৱে ভূঞে অৰ্জন কৰা জনপ্ৰিয়তাৰ সুবাদতেই শাসন থকা বিজেপিয়েও মনীন্দ্ৰ দাসকেই অগ্ৰাধিকাৰ দিলে সাধাৰণ ঘৰৰ ল'ৰাক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টি কেতিয়াও পৰিয়াল কেন্দ্ৰিত ৰাজনীতি নকৰে ভাৰতীয় জনতা পাৰ্টিৰ মৰম অসমত যেতিয়া 2016 চনত চৰকাৰ হৈছিল যি উন্নয়নৰ ধাৰা এই ধাৰাৰ আজি আপোনালোকে দেখা পাইছে সকলো ৰাইজে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবৰ কাৰণে সকলো ৰাইজে মাৰ ভাঙি ওলাই আহিছে অভিজ্ঞতা মই পূৰ্বতেও 5 বছৰ পঞ্চায়তৰ কাৰ্যকাল পাৰ কৰিছিলোঁ আৰু ৰাইজৰ মাজত আছিলোঁ ৰাইজৰ লগত আলোচনা কৰি পেলাই মই পঞ্চায়তৰ 5 বছৰ সুকলমে পাৰ কৰিছোঁ আৰু মই ভাবোঁ যে সমষ্টিৰ যদি মোক সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠায় মই সকলো ৰাইজৰ লগত আলোচনা প্ৰক্ৰিয়াৰে মই সমষ্টিক উন্নয়ন কৰিম এই আছে সময়ৰে আহ্বান 2018 পৰা 2023লৈ গাঁওমৌথান গাঁও পঞ্চায়তৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে 2019ত বিহালী বিজেপি যুৱ মৰ্চাৰ সভাপতি বিশ্বনাথ জিলা এছচি মৰ্চাৰ সভাপতিৰ দায়িত্বত থকা মনীন্দ্ৰ দাসক এবাৰ বিজেপিয়ে দিছে বিহালী সমষ্টিৰ গুৰু দায়িত্ব সাংসদ ৰঞ্জিত দত্তৰ প্ৰিয় শিষ্য হোৱাৰ সুবাদতেই নিৰ্বাচনী প্ৰচাৰত মনীন্দ্ৰ দাসে পাইছে অবিশ্বাস্য আৰু আকাশলংঘী জনপ্ৰিয়তা অধিকাংশ প্ৰাৰ্থীৰ দৰে মনীন্দ্ৰ দাসৰ মতে ৰাইজৰ আশীৰ্বাদতে তেওঁৰ মূল শক্তি ইপিনে সমষ্টিটোত বিৰোধী ঐক্যই CPI MLক প্ৰাৰ্থিত্ব এৰি দিয়াৰ বাবে নিৰ্বাচনী যুঁজখন তেনেই সহজ হ'ব বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰি মনীন্দ্ৰ দাসৰ সমৰ্থকে কয় আৰু আমাৰ বিহালীত যথেষ্ট উন্নয়ন হৈছে আৰু এই উন্নয়নক চাই আজি সাধাৰণ ঘৰৰ ল'ৰা এটাক যে বিধায়ক হ'ব পাৰে এইটো আমি দলীয় কাৰ্যকৰ্তা হিচাপে আমি নিজকে গৌৰৱ কৰিছোঁ আৰু কিছুমান কথা আছে আমি আজি বিজেপি চৰকাৰক আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে যথেষ্ট মৰম আৰু আশীৰ্বাদ আগবঢ়াব এয়া মই নিশ্চিত আৰু বিশ্বাস যিহেতু 70 বছৰ কাল কংগ্ৰেছে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকক পংগু বনাই ৰাখি দিছিলে কিন্তু আজি আমি সঁচাকৈ ক'ব গ'লে ডি ভোটাৰৰ সমস্যা সমাধান হৈছে NRCৰ সমস্যা সমাধান হৈছে যথেষ্ট সংখ্যক আজি গোৰ্খা জাতি যথেষ্ট সুবিধা আৰু আজি বুকু ফিন্দাই সকলোৱে আজি ঘূৰিব পাৰিছে এয়া এক ভাৰতীয় জনতা পাৰ্টিক যথেষ্ট ধন্যবাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মহিলাবিলাকক আগবঢ়াই আছে আমি আগতে ধৰক আমিওতো যেতিয়া গোট নাছিলোঁ আমি ঘৰতে সোমাই আছিলোঁ ল'ৰা ছোৱালী খোৱা ৰন্ধা বঢ়া কৰা কামত এইটো গোট হোৱাৰ কাৰণে আমি বহুত আগুৱাই গৈ আছোঁ মহিলাবিলাক ধৰক বিশেষকৈ মহিলাবিলাকক আগবঢ়াই আছে সেইকাৰণে আমি মনীন্দ্ৰ দাস ডাঙৰীয়াক আমি এতিয়াও গাঁৱে ভূঞে গৈ পেলাই আমি প্ৰচাৰ চলাই আছোঁ বিহালীৰ পৰা সুৰেশ বৰাৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221